নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আসাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছোঁ, সেইটোৰ আজি 10 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমি আজি এই ভিডিঅ'টোত মিডিয়েবল আসাম হিষ্ট্ৰীৰ যোনটো লাষ্ট ইম্পৰ্টেণ্ট টপিক এংলো বাৰ্মিজ ৱাৰ, সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম। আৰু নেক্সট ভিডিঅ'টোত আমি মডাৰ্ণ আসাম হিষ্ট্ৰীৰ ওপৰত ডিছকাশ্যন কৰা আৰম্ভ কৰিম। আফটাৰ অকুপেশ্যন অফ আসাম, বাৰ্মিজ বিগান টু ৰেড ব্ৰিটিছ টেৰিটৰিজ। অসম অকুপাই কৰাৰ পিছত বাৰ্মিজসকলে অসমৰ কাষত যিবিলাক ব্ৰিটিছ ইণ্ডিয়াৰ টেৰিটৰিজ আছিলে সেইবিলাকত ৰেড কৰা আৰম্ভ কৰি দিছিলে। আৰু বাৰ্মিজসকলে নগাঁও আৰু মণিপুৰ হৈ কাছাৰত এণ্টাৰ কৰিছিলে। আৰু যেতিয়া কাছাৰত এণ্টাৰ কৰিছিলে তেতিয়া ব্ৰিটিছাৰ্ছসকলে বুজি উঠিছিলে যদি কেনেবাকৈ বাৰ্মিজৰ হাতত কাছাৰখন গুচি যায় তেনেহ'লে কাছাৰৰ কাষতে থকা শ্ৰীহট্ট বুলি যোনটো জাগা ব্ৰিটিছ ইণ্ডিয়াৰ, সেইটোলৈ বহুতখিনি থ্ৰেড আহি যাব। আৰু সেইটোক এভইড কৰাৰ কাৰণে ব্ৰিটিছসকলে বাৰ্মিজৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছিলে। আৰু ফাৰ্ষ্ট যোনখন এংলো বাৰ্মিজ ৱাৰ হৈছিলে, ব্ৰিটিছ আৰু মানৰ মাজত যোনখন ফাৰ্ষ্ট যুদ্ধ হৈছিলে, সেইখন হৈছিলে 1824 to 1826 AD লৈ। যেতিয়া বাৰ্মিজে কাছাৰত এণ্টাৰ কৰিছিলে তেতিয়া ব্ৰিটিছসকলে মানৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰি দিছিলে। আৰু সেইটো ঘোষণা কৰিছিলে তেতিয়াৰ টাইমৰ গভৰ্ণৰ জেনেৰেল লৰ্ড এমহাৰ্ষ্টে। আৰু তেখেতে ডিক্লেয়াৰ কৰিছিলে 5 মাৰ্চ 1824 AD। আৰু সেইখন যুদ্ধত ব্ৰিটিছ আৰ্মিক যোনে লিড কৰিছিলে তেখেতৰ নাম আছিলে আৰ্কিবেল চেম্বেল। With a very short time, English were able to bring region between Guwahati and Goalpara in Lower Assam under their control. আৰু বহুত কম টাইমতে ব্ৰিটিছসকলে লোৱাৰ আছামৰ গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ যোনখিনি অঞ্চল আছিলে সেইখিনি তেখেতসকলৰ আণ্ডাৰত আনিবলৈ সক্ষম হৈছিলে। আৰু ডেভিড স্কট নামৰ ব্ৰিটিছ অফিচিয়েলছ এজনক যোনখিনি নতুনকৈ জাগা ব্ৰিটিছসকলে অকুপাই কৰিছিলে গুৱাহাটী আৰু গোৱালপাৰাৰ মাজত, তাৰে এডমিনিষ্ট্ৰেটৰ হিচাপে এপইণ্ট কৰিছিলে। আফটাৰ ডেট ব্ৰিটিছাৰ্ছ মাৰ্চ টুৱাৰ্ডছ আপাৰ আছাম। লোৱাৰ আছাম কেপচাৰ কৰাৰ পিছত ব্ৰিটিছ আৰ্মিসকলে আপাৰ আছামত গৈ আকৌ মানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছিলে। আৰু ব্ৰিটিছ আৰ্মিসকলে লেফটেনেণ্ট নিউ ভেল্লিৰ আণ্ডাৰত যোৰহাট কেপচাৰ কৰিবলৈ সক্ষম হৈছিলে on 17 December 1825 AD. When British Army occupied Burmese town Yandabu, the King of Burma had no other option but to conclude a peace treaty. আৰু যেতিয়া ব্ৰিটিছ আৰ্মিসকলে বাৰ্মিজৰ এখন টাউন ইয়াণ্ডাবু কেপচাৰ কৰিবলৈ সক্ষম হৈছিলে তেতিয়া বাৰ্মাৰ যোনজন ৰজা আছিলে তেখেতৰ হাতত অন্য কোনো অপশ্যন নাছিলে আৰু তেখেতে এখন পিচ ট্ৰিটি চাইন কৰিব লগা হৈছিলে ব্ৰিটিছ ইণ্ডিয়াৰ লগত। আৰু সেই ট্ৰিটিখনৰ নাম আছিলে ইয়াণ্ডাবু ট্ৰিটি। আৰু সেইখন চাইন হৈছিলে 24 ফেব্ৰুৱাৰী 1826ত। দ্য ট্ৰিটি মাৰ্ক দ্য এণ্ড অফ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ। আৰু সেই ট্ৰিটিখনৰ পিছতে ফাৰ্ষ্ট যোনখন এংলো বাৰ্মিজ ৱাৰ আছিলে সেইখন বন্ধ হৈছিলে। আৰ্টিকেল 2 অফ ইয়াণ্ডাবু ট্ৰিটি কনচাৰ্ণ আছাম। According to it, the King of Burma renounced all claim upon Assam and would abstain from all future interference with the Principality of Assam. ইয়াণ্ডাবু ট্ৰিটিৰ যোনটো আৰ্টিকেল নম্বৰ 2 আছিলে সেইটো অসমৰ লগত জড়িত আছিলে। আৰু সেই আৰ্টিকেল নম্বৰ 2টোৰ ভিত্তিতে বাৰ্মাৰ যোনজন ৰজা আছিলে তেখেতে অসমৰ ওপৰত যিবিলাক ক্লেইম আছিলে সেইবিলাক এৰি দিব লগা হৈছিলে। আৰু এইটোও শপত ল'ব লগা হৈছিলে ভৱিষ্যতে তেওঁ অসমৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰফিয়াৰেঞ্চ নকৰে। বাই টেকিং এডভান্টেজ অফ আৰ্টিকেল 2 অফ ইয়াণ্ডাবু ট্ৰিটি, ইংলিছ এষ্টাব্লিছ ইটছ ক্লেইম অভাৰ আছাম। আৰু আৰ্টিকেল 2টোৰে সহায়ত ব্ৰিটিছাৰ্ছসকলে অসমত নিজৰ ক্লেইম এষ্টাব্লিছ কৰিছিলে। ইয়াণ্ডাবু ট্ৰিটি চাইন হোৱাৰ পিছতে ব্ৰিটিছসকলে অসমত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু সেইটো পইণ্টকে জেনেৰেলি মডাৰ্ণ আছাম হিষ্ট্ৰীৰ ষ্টাৰ্টিং পইণ্ট বুলি কনচিডাৰ কৰা হয়। আমি এই ভিডিঅ'টোত
অসমত ব্ৰিটিছৰ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে তাৰ খালি জাষ্ট অলপ ইন্ট্ৰডাকশ্যন ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'ছবোৰত ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছামৰ ওপৰত আৰু বেছি ডিটেইলছত ডিছকাশ্যন কৰিম ডিউৰিং দ্য কোৰ্ছ অফ এংলো-বাৰ্মিজ ৱাৰ গম্ভীৰ সিং এক্সপেল বাৰ্মিজ এণ্ড ৰিষ্ট'ৰ্ড মণিপুৰ উইথ দ্য হেল্প অফ লেফটেনেণ্ট পিম্বাৰটন এংলো-বাৰ্মিজ ৱাৰৰ টাইমতে গম্ভীৰ সিঙে লেফটেনেণ্ট পিম্বাৰটনৰ সহায়ত মণিপুৰত বাৰ্মিছক এক্সপেল কৰিবলৈ সক্ষম হৈছিলে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৰিকগনাইজ গম্ভীৰ সিং এজ কিং অফ মণিপুৰ আৰু ট্ৰিটি অফ ইয়াণ্ডাবুৰ কাৰণে গম্ভীৰ সিঙক মণিপুৰৰ ৰজা হিচাপে ৰিকগনাইজ কৰা হৈছিলে ব্ৰিটিছাৰ্ছ kept administration of Assam under their sole control to avoid another civil war as they found several candidates for the throne বাৰ্মিছসকলে অসম এৰি যোৱাৰ পিছত ব্ৰিটিছাৰ্ছসকলে আহোম কিংডমৰ থ্ৰনৰ কাৰণে বহুত কেইজন উত্তৰাধিকাৰী বিচাৰি পাইছিলে যাৰ ফলত আকৌ এখন চিভিল ৱাৰ আহোম কিংডমত হ'ব বুলি ব্ৰিটিছাৰ্ছসকলে ভয় খাইছিলে চ' তেখেতসকলে আহোমৰ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে বা অসমৰ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে তেখেতসকলে নিজৰ লগতে ৰাখিছিলে আমি নেক্সট ভিডিঅ'ছবোৰত অসমত ব্ৰিটিছৰ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে সেইটো আৰু বেছি ডিটেইলছত ডিছকাশ্যন কৰিম এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাশ্যন কৰিম চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এংলো-বাৰ্মিজ ৱাৰ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ আৰু সেইটো ষ্টাৰ্ট হৈছিলে 1824 AD নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য টাইম অফ ফাৰ্ষ্ট এংলো-বাৰ্মিজ ৱাৰ আৰু তেতিয়াৰ টাইমত গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড এম হাৰ্ষ্ট নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ অফিচিয়েল এপইণ্টেড এজ এডমিনিষ্ট্ৰেটৰ অফ আছাম আৰু ডেভিড স্কট নামৰ যোনজন ব্ৰিটিছ অফিচিয়েলছ আছিলে তেখেতক ফাৰ্ষ্ট অসমৰ এডমিনিষ্ট্ৰেটৰ হিচাপে এপইণ্ট কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন বিটুইন আৰু ইয়াণ্ডাবু ট্ৰিটিখন চাইন হৈছিলে ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত আৰু সেইখন চাইন হৈছিলে 24 ফেব্ৰুৱাৰী 1826ত লাষ্ট কুৱেশ্যনটো হ'ল হু হেল্প গম্ভীৰ সিং ইন এক্সপালছন অফ বাৰ্মিজ ফ্ৰম মণিপুৰ আৰু মণিপুৰৰ ৰজা গম্ভীৰ সিঙক লেফটেনেণ্ট পিম্বাৰটনে হেল্প কৰিছিলে বাৰ্মিছক মণিপুৰৰ পৰা গুচাবৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব কিবা যদি মই ইনফৰমেশ্যন ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব